আপুনি মাক এবাৰ নুবুজায় কিয় অকলশৰীয়া মানুহজনী এতিয়া কলৈ যাব তাই নিজৰ কৰ্মফল ভোগ কৰিছে কিমান দিনে মই যি কষ্ট পালোঁ সেই কষ্টখিনি তুমিও ভোগ কৰিব লাগিব মই যাবলৈ কৈছোঁ যোৱা হ'ব এতিয়া আৰু কণা কটা কৰি থাকিব নালাগে বল মই তোক লৈ যাব আহিছোঁ মই আৰু ঘৰলৈ উভতি নাযাওঁ মই বহুত বেয়া চিন্তা কৰিলোঁ তহঁতক নিজৰ স্বাৰ্থৰ বাবে মই তোৰ বিয়াখনো মোৰ পচন্দৰ ছোৱালীৰ লগত কৰিব ওলাইছিলোঁ জোন বাইৰো মই বহুত বেয়া চিন্তা কৰিলোঁ বহুত বেয়া ব্যৱহাৰ কৰিলোঁ তাইক মই এতিয়া তহঁতৰ আগত মুখ উলিওৱাৰ যোগ্য হৈ থকা নাই তথাপিও তই মোৰ বা তই মোৰ বেয়া চিন্তা কৰিলেও মই তোক কেতিয়াও বেয়া পাব নোৱাৰো ময়ো সম্পৰ্কবোৰৰ গুৰুত্ব আগতে বুজি পোৱা নাছিল কিন্তু এতিয়া বুজিছো জীৱনত ভুল কৰাটো একো ডাঙৰ কথা নহয় কিন্তু ভুলবোৰ উপলব্ধি কৰি ভৱিষ্যতে আৰু তেনেকুৱা ভুল নকৰোঁ বুলি সংকল্প লৈ আগবাঢ়িব পৰাটোহে ডাঙৰ কথা তই দেখোন এতিয়া ভুলবোৰ উপলব্ধি কৰিছ ভালকৈ আগবাঢ়িলে এতিয়াও তোৰ জীৱনটো সুন্দৰ হ'ব আৰু মায়েও অলপ মনত শান্তি পাব জীৱনত আমি মাক বহুত বেছি কষ্ট দিলোঁ এতিয়া আমি মিলা প্ৰীতিৰে থাকি মাৰ মনত অলপ শান্তি দিব নোৱাৰোনে মই বহুত ভুল কৰিলোঁ মোক মাফ কৰি দে কৰিলোঁ দে এতিয়াৰ পৰা তই কেৱল ভাল হৈ থাকিবি মই এতিয়াৰ পৰা আৰু বেয়া চিন্তা নকৰোঁ কি হ'ল পাপা নাই সঞ্জনী একো হোৱা নাই তুমি মাক মিছ কৰিছা মই জানো নহয় তুমি মাক বহুত মিছ কৰা আৰু মায়ে তোমাক মিছ কৰে সেইকাৰণে মা আজি আমাৰ ওচৰলৈ আহিছিলে পাপা মাতো আগতে এনেকুৱা নাছিলে এতিয়া কিয় এনেকুৱা হ'লনো এইটো প্ৰশ্নৰ উত্তৰ মাৰ ওচৰতহে আছে মাক এবাৰ আহিলে খেদি নিদিবা দেই বিহু তোমাৰ মালৈ মনত পৰিছে নেকি বহুত মনত পৰিছে মোৰ ওচৰত থাকোঁতেও তোমাৰ মালৈ মনত পৰিছে ঠিক আছে মই বাৰু তোমাক মাৰ ওচৰত থৈ আহিমগৈ মই নাযাওঁ তুমিচোন নিজে মালৈ মনত পৰিছে বুলি কৈছিলা মই অকল মাৰ ওচৰত নাথাকোঁ নহয় মই দুইজনৰ ওচৰতে থাকিম মোক তুমিও মৰম কৰিবা আৰু মায়েও মৰম কৰিব মই তেনেকৈহে থাকিব বিচাৰিছোঁ সেইটো কেতিয়াও সম্ভৱ নহয় পিহু পাপা প্লিজ তুমি মোক বেয়া নাপাবা তুমি হয় মোৰ লগত থাকিবা নহয় মাৰ লগত থাকিবা কিয় এনেকে আছা মা কিবা এটাতো কোৱা মই মোৰ ভুলবোৰ এতিয়া উপলব্ধি কৰিছোঁ তোমাক মই বহুত কষ্ট দিলোঁ আৰু নিদিওঁ মা মই মোৰ নিজৰ ঘৰখনলৈ উভতি যাম বিহুৰ ওচৰলৈ মই তেওঁ ভৰিত ধৰি ক্ষমা খুজিম মই চাকৰণী হৈ থাকিম কিন্তু মই
তাতে থাকিম মা মই তোমাৰ ভৰিত ধৰিছো মা তুমি মোক ক্ষমা কৰি দিয়া তোমাৰ পৰা নিয়া প্ৰতিটো টকা মই তোমাক উভতাই দিম মোক এবাৰ তুমি ক্ষমা কৰি দিয়া তোমাকো মই বহুত বেয়া ব্যৱহাৰ কৰিলো কথাবোৰ ধৰি নাথাকিবা তুমি মোক নিজৰ বাইদেউ বুলি ভাবিছিলা মই তোমাক ভণ্টি বুলি মানি লোৱা নাছিলো আজিৰ পৰা মানি তোমাক মই নিজৰ ভণ্টি বুলি ভাবি নাকাটিবচোন বাইদেউ নাকাটিব মই নিজৰ ভণ্টি বুলি মানিলোৱে যেতিয়া এতিয়া ময়ো আপোনাৰ ছোৱালীৰ দৰে হলো আপুনি মোক নিজৰ ছোৱালী বুলি ভাবি ক্ষমা কৰি দিব বিহু মা তোমালৈ মই বহুত মৰম কৰিছো তুমি গুচি আহাচোন পাপাই তোমাক গালি নাপাৰে নহয় মা যাম বিহু মই যাম মোৰ তোমালৈ বহুত মনত পৰিছে চন্দ্ৰিকা মা ভালকে থাকিবি মিভানৰ কথাবোৰ গম পোৱাৰ পিছত ডিপাৰ্টমেণ্টেও এতিয়া কথাবোৰ বুজি পাইছে কলিতাই ফোন কৰিছিলে ডিপাৰ্টমেণ্টে হেনো হিউমেন ৰাইটছৰ মানুহৰ লগত কথা পাতিছে কেছটো সোনকালে ছিঙিবৰ বাবে
তাৰ মানে আপোনাৰ আকৌ সেই ব্যস্ততাময় জীৱন আৰম্ভ হৈ গ'ল। ইমান সোনকালে নহয়, তাৰ বাবে অলপ দিন লাগিব। ভালেই হ'ল, এনেইতো ঘৰত থাকিবলৈ সময় নাপায়। এইটো সুযোগতে ঘৰৰ মানুহখিনিক অলপ সময় দিয়ক। মাকো ব্যৱসায়ত অলপ সহায় কৰিম বুলি ভাবিছোঁ। মায়েতো মই ব্যৱসায় কৰাটোৱে বিচাৰিছিলে। কেইদিনমানৰ বাবেও যদি মই মাৰ লগত থাকোঁ, মায়ে অন্তত ভাল পাব। পাহৰিছিলোঁ, আপুনি পিহুলৈ ফোন এটা কৰিবচোন। অলপ আগতে মই ফোন কৰোঁতে আপোনাৰ কথা সুধিছিল। ঠিক আছে, কৰিম বাৰু। তাইলৈ বৰকৈ মনত পৰে। তাই গুচি যোৱাৰ পাছৰে পৰা ঘৰখন একেবাৰে খালী হৈ পৰিল। বিহুৰ ঠাইখিনি পূৰাবলৈ আমিও কিবা এটা ভাবিব হ'ল। কি যে কথাবোৰ কয় নহয়, মায়ে শুনিব। নুশুনে, মা ঘৰত থাকিলেহে শুনিব। মা এতিয়া এটা ইম্পৰ্টেণ্ট কামত ওলাই গৈছে। বাহিৰতে ৰৈ থাকিব নালাগে, ভিতৰলৈ আহা। সমাজৰ কথা চিন্তা কৰিয়ে এদিন মই তোমাক মোৰ পৰা আঁতৰাই ৰাখিছিল, কিন্তু এতিয়া মই আৰু সমাজক ভয় নকৰোঁ। সকলোৰে আগত কম, তুমি মোৰ সন্তান বুলি। সন্তানৰ পৰা আঁতৰি থকাটো কিমান কষ্ট, সেয়া এজনী মাকেহে অনুভৱ কৰিব পাৰে। ককাই ভাই মিলন দেখি সঁচাকে মোৰ বহুত ভাল লাগিছে। তোমালোকৰ এই বান্ধোন চিৰযুগমীয়া হৈ থাকক।
মই আজি বহুত সুখী। মোৰ এইটো জীৱন যেন মই কষ্টৰ বোজা এটাহে মূৰত লৈ ফুৰিছিলোঁ। তোমাৰ কথাবোৰ মনত পৰিলে মই এক অপৰাধী যেন অনুভৱ কৰিছিলোঁ। বেদক, মোক তুমি ক্ষমা কৰি দিবানে? আপুনি যিমান কষ্ট পালে সেয়া মোতকৈ কেতিয়াও বেছি হ'ব নোৱাৰে। গোটেই জীৱন মই মাৰ মৰমৰ পৰা বঞ্চিত হ'লো, আৰু পাছত গম পালো মোৰ কেৱল মায়ে নহয়, দেউতাও নাই। যাক মই দেউতা বুলি ভাবি আছিলো তেওঁৰ মই তুলনীয়া সন্তান। মোৰ একো পৰিচয় নাই। মই বহুত চেষ্টা কৰিছিলোঁ তোমাক এই কষ্টৰ পৰা মুক্তি দিবলৈ, বহুত বিচাৰিছিলোঁ তোমাক, কিন্তু তোমাৰ একো সন্ধান উলিয়াব পৰা নাছিলোঁ। তোমাক আঁতৰাই ৰখাৰ সেই কষ্টৰ জুইকুৰা মই গোটেই জীৱনটো কঢ়িয়াই লৈ ফুৰিছিলোঁ। সমাজৰ কথা চিন্তা কৰিয়ে এদিন মই তোমাক মোৰ পৰা আঁতৰাই ৰাখিছিলোঁ, কিন্তু এতিয়া মই আৰু সমাজক ভয় নকৰোঁ। সকলোৰে আগত ক'ম তুমি মোৰ সন্তান বুলি। মাত্ৰ বাইদেউ, তুমি মোক ক্ষমা কৰি দিয়া। মাকক ক্ষমা কৰি দিয়াৰ দৃষ্টতা সন্তানৰ নাথাকে। হ'লেও আপোনাৰ মনৰ শান্তিৰ কাৰণে আপোনাক মই ক্ষমা কৰি দিছো। আপোনাৰ প্ৰতি মোৰ মনত কোনো বেয়া ভাৱ নাই, কোনো ক্ষোভ নাই, কিন্তু মই আপোনাক এটাই অনুৰোধ কৰোঁ, আপুনি মোক নিজৰ সন্তান বুলি সমাজত পৰিচয় নিদিব। মোক সেই পৰিচয় নালাগে। মই মোৰ দেউতাৰ লগতে সুখী। বহু কষ্টৰ মাজত দেউতাই মোক তুলি তালি ডাঙৰ দীঘল কৰিলে। কিছুমান নতুন সম্পৰ্ক গঢ়ি মই তেওঁলোকক দুখ দিব নোৱাৰো, আৰু এই সম্পৰ্কে বহুতৰ জীৱনত খেলি মেলি লগাব। বিন্দুৱে এতিয়া মোক নিজৰ ককায়েক বুলিয়ে ভাবে। তাই এইবোৰ গম পালে মনত বহুত কষ্ট পাব। মই ইমান স্বাৰ্থপৰ হ'ব নোৱাৰো। কিন্তু মই তোমাক মোৰ নিজৰ ল'ৰা হিচাপে পৰিচয় দিব বিচাৰো। নিজৰ ল'ৰা হিচাপে আপুনি মোৰ এইটো অনুৰোধ ৰাখক। কেৱল সামাজিক স্বীকৃতি পালেহে মই যে আপোনাৰ ল'ৰা হ'ম তেনেকুৱা কোনো কথা নাই। মই আপোনাক মা হিচাপে মানি লৈছো। যদি আপুনি মোক নিজৰ সন্তান হিচাপে মানিছে, এই সম্পৰ্কটো সমাজে নজনাকৈ হয়তো জীয়াই ৰাখিব পাৰি। কাৰোবাৰ মনত দুখ দি সম্পৰ্ক এটা ৰক্ষা কৰাতকৈ আমি দেখোন সমাজৰ পৰা আঁতৰাই পবিত্ৰতাৰে এই সম্পৰ্কটো জীয়াই ৰাখিব পাৰোঁ মা।